পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছোঁ। অসমত কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হ'বই। বিস্ফোৰক হ'লে আমাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব? আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব, লাইচেন্স আৰ্মছ। সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব। আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে, অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ল'লেহে জীয়াই থাকিব পাৰিব। আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছোঁ, জিকি অহাৰ পিছত আৰু ল'ম। আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছোঁ। যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম, কোনো আপত্তি নাই। কিন্তু মোৰ এটা লক্ষ্য আছে, এটা গ'ল আছে। সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গ'লটোত আমি উপস্থিত হ'ব লাগিব ইন শ্বৰ্টেষ্ট পচিবল টাইম।